সময়ত বিজেপি চৰকাৰে আমাৰ মূল কথাটো হৈছে কি যে বৰ্তমান সময়ত বিজেপি চৰকাৰে ৰাজহুৱা শিক্ষালৈ বিশেষকৈ চৰকাৰী শিক্ষালৈ আপোনাৰ ভয়ংকৰ দিন নমাই আনিছে। এফালে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ বেচৰকাৰী স্কুলখন আছে আৰু আনফালে আমাৰ ইয়াত এখনৰ পিছত এখন স্কুল বন্ধ কৰি দিয়া হৈছে। বিজেপিৰ শাসনকালত 11,000 স্কুল বন্ধ কৰা হ'ল আৰু 8,000 শিক্ষকৰ পদ এক ৰাতিৰ ভিতৰত নাইকিয়া কৰি দিয়া হ'ল। তাৰ পিছত টেট শিক্ষকসকলে যিমান দিন দাবী কৰি আহিছিলে যে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে, তেওঁলোকক এতিয়া চৰকাৰে প্ৰস্তাৱ দিছে যে তেওঁলোকক 2024 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা তেওঁলোকক চাকৰি নিয়মীয়াকৰণ কৰা হ'ব, কিন্তু তেওঁলোকৰ বেতনটো প্ৰায় 20% 30% তেওঁলোকৰ কাটি দিয়া হ'ব। গতিকে ইয়াৰ প্ৰতিবাদত অপ্ৰাদেশিকৃত যিবিলাক স্কুল আছে এই স্কুলবিলাক প্ৰাদেশিকৰণ কৰাৰ দাবীত আৰু টিউটৰসকলক পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মানে আপোনাৰ মৰ্যাদা দিয়াৰ দাবীত আজি আমি একলগ হৈছোঁ। আৰু আজি আমাৰ এই একলগ হৈ পেলাই বিভিন্ন শিক্ষক সংগঠন, ছাত্ৰ সংগঠন, ট্ৰেড ইউনিয়নৰ সংগঠন একলগ হৈ পেলাই আমি ৰাজহুৱা শিক্ষা বচাওক যৌথ সংগ্ৰাম সমিতি গঠন কৰিছোঁ। আৰু আজি আমি ইয়াত প্ৰথমখন আমি এই বৈঠক আয়োজন কৰিছোঁ। ভৱিষ্যতে চৰকাৰৰ দিনত আমি আৰু একলগ হৈ পেলাই শিক্ষা আৰু শিক্ষক বচাওৱাৰ দাবীত আমি যৌথভাৱে একেলগে আমি আগবাঢ়ি যাম আৰু এই সংগ্ৰাম তীব্ৰতৰ হ'ব। হিমন্ত বিশ্ব নেতৃত্বাধীন যিখন বিজেপি চৰকাৰ, এই চৰকাৰখনে আমাৰ এই শিক্ষকসকলক, বিশেষকৈ শিক্ষকসকলক, সমাজৰ এই শিক্ষকসকল যি শিক্ষকসকলে গোটেই মানে সমাজখনৰ মেৰুদণ্ডটো মানে পোন কৰি ৰাখিছে, এই শিক্ষকসকলক চৰম বিশ্বাসঘাতকতা কৰিছে, চৰম অন্যায় কৰিছে। আৰু আমি এই অন্যায় সহিব নোৱাৰি, এই আমাক কৰা যি প্ৰতাৰণা চলনা এইবিলাক সহিব নোৱাৰি বিগত দিনত যথেষ্ট আন্দোলন প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী লৈছোঁ, 19 দিন অনশনৰ কাৰ্যসূচী লৈছোঁ। তাৰপিছতো এই চৰকাৰখনে কোনো গুৰুত্ব দিয়া নাই। শেহতীয়াকৈ আমাৰ নিখিল ভাৰত ছাত্ৰ সন্থাৰ মানে উদ্যোগত, তেখেতসকলৰ আহ্বানত আমি সকলোবিলাক সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা, টেট উত্তীৰ্ণ শিক্ষক সংস্থা, টিউটৰ সংস্থা আৰু অন্যান্য সমভাৱাপন্ন মহিলা সমিতি, বিপ্লৱী সন্থা, বহুত যিমানবিলাক ন্যায্য প্ৰাপ্তিৰ কাৰণে মানে আমি যিমানবিলাক সংগঠনে আন্দোলন কৰি আছোঁ, সকলোবিলাক সংগঠনক একত্ৰিত কৰি আমি ৰাজহুৱা শিক্ষা মানে কি সুৰক্ষা কমিটি এখন নাম দি আমি এটা যৌথ মঞ্চ এটা তৈয়াৰ কৰি লৈছোঁ। আজি আমাৰ প্ৰথম প্ৰতিনিধিত্বমূলক সভা। এই সভাখনৰ জৰিয়তে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোবিলাক গাঁৱে ভূঞে আমি আমাৰ মানে এই যাতে ৰাজহুৱা শিক্ষা বচাওক, শিক্ষা বচাব লাগিব, শিক্ষানুষ্ঠান বচাব লাগিব। এই শিক্ষানুষ্ঠান আৰু শিক্ষা যদি বাচি থাকে তেতিয়া এই শিক্ষক শ্ৰেণীটো সমাজত তিষ্ঠি থাকিব পাৰিব। বিশেষকৈ আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ 2319খন শিক্ষানুষ্ঠান অপাধিকৃত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে, আনহাতে এই শিক্ষানুষ্ঠানবিলাকত কৰ্মৰত প্ৰায় 20,000 শিক্ষক কৰ্মচাৰী, 19,527 গৰাকী শিক্ষক কৰ্মচাৰী আছে। ইয়াৰ উপৰিও 2013 চনত আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰী মিলি আমি শিক্ষক কৰ্মচাৰীখিনিয়ে বিগত দিনত যথেষ্ট আন্দোলন কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ। সমান্তৰালভাৱে আমাক কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে 2022 চনৰ 20 অক্টোবৰত মাতি নি তেখেতৰ কাৰ্যালয়ত আমাৰ লগত আলোচনা কৰিছিল। আলোচনা কৰি আমাক আশ্বাস দিছিল, আমাক প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই চৰকাৰখন আৰু মাননীয় মুখ্যমন্ত্ৰীজন আচলতে একজন অত্যন্ত প্ৰতাৰক। এওঁ আচলতে গোটেই শিক্ষক সমাজখনক আমাক প্ৰতাৰণা কৰিছে আৰু আমি ঘোষণা কৰিবলৈ আমি মানে কুণ্ঠাবোধ নকৰোঁ যে এওঁ আচলতে সঁচাকৈ এজন প্ৰবঞ্চক মুখ্যমন্ত্ৰী। এওঁ অনাগত দিনত কি কৈ আহিছে পাহৰি গৈছে। তেওঁ এতিয়া আকাশৰ বহু ওপৰত উৰি আছে। আমাৰ কথা আহিব, তেওঁ নামি আহিব লাগে ধৰাধামত, নামি আহি এই যিখিনি জ্বলন্ত যিখিনি সমস্যা, এই সমস্যাখিনি সমাধান কৰাৰ ওপৰত গুৰুত্ব দিয়ক। আমাক কঠোৰভাৱে দমন কৰাৰ যিটো নীতি